আজি আমি এই ইলেক্ট্ৰনিক প্লেটো কোম্পানী মানে আজি বাইকৰ শ্ব'ৰুম হ'ব উদ্বোধন কৰিলোঁ ইলেক্ট্ৰনিক। ইয়াতে আপোনাৰ হৰ কিছুমাৰ মানে ইলেক্ট্ৰিক মানে স্কুটি পাব, মানে আপোনাৰ মানে তেল নোহোৱাকৈ এইটো পাব। আৰু এইটো আজি উদ্বোধন কৰিলোঁ। ইয়াৰ মানে ওচৰে পাঁজৰে মানে উত্তৰ মাধ্যম সকলো গণমান্য ব্যক্তি আহি ইয়াতে আজি শুভ উদ্বোধন কৰিলে। আজিকালি ধৰক যিখিনি মানে আমাৰ তেলৰ যিখিনি দাম হৈছে, 1 লিটাৰ তেলৰ দাম আপোনাৰ 100 টকা হয়। গতিকে এইটো মানে কোম্পানী এটা ছিষ্টেম কৰি দিছে যাতে 10 টকা বা 12 টকা বা 15 টকা খৰচ কৰিলে যাতে গোটেই দিন চলাব পাৰে বা 100 কিলোমিটাৰ বা 120 কিলোমিটাৰ চলাব পাৰে। এনেকুৱা এটা নতুন পদ্ধতিৰে মানে এটা নতুন এই বস্তুটো আমি শুভ উদ্বোধন কৰিলোঁ। আৰু এইটো মানে আপোনাৰ বেটাৰী কণ্ডিশ্যন বহুতেই ভাল। আগতে বহুত কোম্পানী আছিল, তাতকৈ বহুত ধুনীয়া হয় এইটো। আৰু আপোনাৰ ডিজিটেল মিটাৰ হয় আৰু চাৰ্জিঙৰ সময়ো কম লাগে, বহুত ফেচিলিটি আছে। আৰু এনেকুৱা ধৰণৰ সুবিধা আছে। হয়, নমস্কাৰ, আসসালামু আলাইকুম। আজি আমি কয়াকুছি বজাৰ স্থিত নুৰুল ইছলাম মাৰ্কেটত বন্দৰ এণ্টাৰপ্ৰাইজ নামৰ এখন প্ৰতিষ্ঠানত ফ্লিটো কোম্পানীৰ যিটো ইলেক্ট্ৰনিক বাইক হয়, বৰ্তমান যিটো বজাৰত খুবেই চাহিদা আছে ইলেক্ট্ৰনিক স্কুটি, খুব কম মূল্যৰ পৰা আৰম্ভ কৰি ধৰক মোটামুটি মিনিমাম লয়েষ্ট 57,000ৰ পৰা আৰম্ভ কৰি 83 আমাৰ ইয়াতে গাড়ী আছে স্কুটি। আমি ৰাইজক আহ্বান জনাম যে আজিকালি যিটো পেট্ৰলৰ মূল্য, এই বৰ্ধিত পেট্ৰলৰ মূল্য যিবিলাক মানে আজিকালিৰ যুগত মানে খুবেই অসুবিধা, যাৰ কাৰণে আজি কোম্পানীয়ে যিটো সুবিধা দিছে যে ইলেক্ট্ৰনিক বাইকৰ মানে মোটামুটি 1.5 ঘণ্টা 2 ঘণ্টা চাৰ্জ দিলে মোটামুটি 100 কিলোমিটাৰ এইটো গাড়ীত চলিব পাৰিব, খুব ধুনীয়াকৈ চলিব পাৰিব। আৰু আমি আহ্বান জনাম ৰাইজক যাতে এই ইলেক্ট্ৰনিক বাইকৰ প্ৰতি মানুহবিলাকে অলপ আকৃষ্ট হয়। তাৰ কাৰণে কোম্পানীয়ে বহুত সুবিধাও দিছে, যিটো সুবিধা মানে বেলেগ কোম্পানীয়ে নিদিয়ে। ধৰক RCৰ এটা সমস্যা, RC কৰিব লাগিলে 6-7 হাজাৰ টকা লাগে, ইঞ্চুৰেঞ্চ কৰিব লাগে। এইটো স্কুটিত সেনেকুৱা সিমান সুবিধা নালাগে। ইঞ্চুৰেঞ্চ নোহোৱাকৈ চলিব পাৰি, RC কোম্পানীয়ে ফ্ৰী হিচাপত দি দিছে। এনেকুৱা বহুত সুবিধা আছে। ইঞ্চুৰেঞ্চ নোহোৱাকৈও চলিব পাৰি, প্লাছ আপোনাৰ লাইচেঞ্চ নোহোৱাকৈও চলিব পাৰি এইটো গাড়ীত, এনেকুৱা সুবিধা কোম্পানীয়ে দিছে। গতিকে ৰাইজক আমি আহ্বান জনাম যাতে আমাৰ প্ৰতিষ্ঠানটোত আহি ৰাইজে গাড়ীবিলাক ক্ৰয় কৰে।